তাৰ কিবাটো আছে নামটো আছে ৰিগৰিবা সেইটো আপোনাৰ PPৰ কিবা আছিলে আপোনাৰ SI আছিলে সেইটো মৰি যোৱাটো তাৰপৰা তাৰ লগত একটা আছে তাৰ কিবাটো নাতিটো তাৰ পূৰ্বা সেইটোতো অলপ কিবা আছে শুনি পাইছে বাৰু সেইটো কিবা 8 নম্বৰ তিনিআলি কিবা চাৰিআলিতে সেইটো কিবা আপোনাৰ পাছিঘাটৰ পৰা কিবা হৈ আছিলে মানে আহি আছিলে গৈ বস্তিলৈকে 8 নম্বৰ বস্তিলৈকে আহি আছিলে ট্ৰেইনটো আপোনাৰ কিবা জনাই পৰা কিবা কৰি আছিলে গুৱাহাটী গাড়ী নেকি ট্ৰেইন আছিলে নেকি নাজানো ইমান ভালকৈ তাকতো না কেইজন আছিলে গাড়ীত মানে 2জন চচৰটো আৰু কিবাটো প্ৰায় মানে 1:10 মানত 7 মিনিট 4:10 মানত মুৰকং চেলেকৰ পৰা ডেকাৰগাঁও গৈ থকা ট্ৰেইনখনত মানে মুখামুখিভাৱে I10 গাড়ী এখন মানে খুন্দিয়াই মানুহ দুজনকৈ আহিছিল এজন আমাৰ এই অৰুণাচল প্ৰদেশ পুলিচত কৰ্মৰত ৰিগৰিবা তেওঁ বয়স প্ৰায় 55 বছৰমান হ'লহেঁতেন আৰু লগতে আছিলে নাতিনী এগৰাকী এতিয়ালৈকে মৃত্যু হোৱা নাই মেডিকেললৈকে নিছে কি হয় ক'ব নোৱাৰোঁ আৰু স্পট ডেথ হৈছে মানে আমাৰ ৰিগৰিবা তেওঁ লগে লগে মৃত্যু হৈছে ইতিমধ্যে গাড়ীৰ পৰা উলিয়াব পৰা নাই খুব বেয়াকৈ খুন্দিয়াইছে মানে জখম হৈছে এনেই প্ৰায় 1 কিলোমিটাৰমান চুচৰাই আনিছে 1 কিলোমিটাৰ প্ৰায় 1 কিলোমিটাৰ অকণমান কম হ'ব নেকি ইমানটো দূৰলৈকে চুচৰাই আনিছে ঘটনাটো তাত উন্মুক্ত মানে অবৈধ ক্ৰচিং আছিলে তাত মানুহটো ৰেল লালি নোহোৱা দিনৰ পৰাই তাত মানুহ বসবাস কৰি আছে কিন্তু ক্ৰচিঙৰ ব্যৱস্থা কৰি দিয়া নাই উন্মুক্তভাৱে আছে মানে তাতে বহুতবাৰ ৰেলৱে বিভাগক জনালেও ৰেলৱে মাত্ৰ ৰাস্তাহে বন্ধ কৰে তাত ক্ৰচিং দিয়াৰ ব্যৱস্থা নকৰে এনেকৈ ক্ৰচিং নিদিলে সদায় এইটো দুৰ্ঘটনাটো ঘটিয়ে থাকিব ইয়াত ক্ৰচিং দিব লাগে এইটো যিহেতু নতুনকৈ বহা গাঁও নহয় এইটো বহুত দিনৰ আগৰ পৰা ভাৰত স্বাধীন হোৱা আগৰ পৰা তাতে মানুহ আছিলে তাত অহা যোৱা কৰিয়ে আছিলে ৰেল আলিখন নোহোৱাৰ দিনৰে পৰা আছে তেওঁলোকে ক'ত যাব সেইটো যদি বন্ধ কৰি দিয়ে তেওঁলোক ক'ত যাব গতিকে ক্ৰচিং দিয়াৰ ব্যৱস্থা কৰিব লাগে সেইকাৰণে এক্সিডেণ্ট হৈছে ৰেল বিভাগক ক'ব খুজিছোঁ কি ইয়াতে কেইবাবাৰো তেনেকুৱা ধৰণৰ এক্সিডেণ্ট হৈয়ে থাকে ইয়াত এটা ক্ৰচিং দিব লাগে যিটো ক্ৰচিঙৰ জৰিয়তে মানুহ অহা যোৱা কৰিব পৰাকৈ ক্ৰচিঙৰ ব্যৱস্থা কৰিব লাগে নহ'লে এনেকুৱা এক্সিডেণ্টটো চলি থাকিব মানুহটো ইয়াৰ পৰা বেলেগ জেগাত যাব নোৱাৰে থাকিবই লাগিব যিহেতু অহা যোৱা কৰিবই লাগিব অহা যোৱা কৰিলেতো এক্সিডেণ্টটো হৈয়ে থাকিব গতিকে ক্ৰচিং দিব লাগে একমাত্ৰ পথ এইটোৱে হয় ইয়াত বহুত মানুহ অহা যোৱা হয় গতিকে একমাত্ৰ পথ গতিকে ইয়াত ক্ৰচিঙৰ ব্যৱস্থা কৰি দিব লাগে তেওঁৰ নাম ৰিগৰিবা হয় তাৰ দেউতাৰ নাম তাৰি ৰিবা আৰু সি মোৰ নিজৰ খোলালি হয় সি পাছিঘাটত আপোনাৰ IRBNৰ SI আছিলে তাৰপৰা কিজানি আহি আছিলে হ'বলা ইয়াতে এনেকুৱা ঘটনা ঘটিলে এইটো আমি এতিয়া শুনি পিনি বহুত দুখ কি ক'ম এতিয়া সেইকাৰণে এতিয়া আমিও স্পটতে আহিছোঁ